মই বহুত ভাল লাগিছে মই ভাবা নাছিলোঁ যে মই অসমবাসী ইমান মোক হেল্প কৰিব মোক ইমান স্বাগতম কৰিছে বহুত ভাল লাগিছে মোক কেনেকুৱা আছিল খেলটো বহুত ভাল আছিল খেল ভাল আছিল সেইকাৰণে আমি এতিয়া জিতি আহিছোঁ কেনেকুৱা লাগিছে এতিয়া বহুত ভাল লাগিছে মানে নিজকে নিজে বহুত প্ৰাউড ফিল কৰিছোঁ খেল জিকি প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিছে পাতিছোঁ প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিছে প্ৰধানমন্ত্ৰীৰ লগত আমাৰ নিজৰ সমস্যা যি আছে সেইটো কৈছোঁ তাৰপিছত যেনেকুৱা মই কৈছোঁ মোৰ ঘৰ নাই বুলি তেতিয়া এতিয়া মোক ঘৰ বনাবৰ কাৰণেও মোক এটা ৰাজি আছে তো মোৰ ভাল লাগিছে আৰু সতীৰ্থসকল আহিছে তোমাক আদৰিবলৈ আজি কি ক'বা মই চবকে এইটো ক'ব খোজোঁ যে মোৰ লগত মোক আদৰিব আহিছে মোক বহুত ভাল লাগিছে আৰু ভাবা নাছিলোঁ যে মোৰ ইমান ছাপোৰ্ট কৰিব CM ছাৰক লগ কৰিবা নেকি কাইলৈ কালিলৈ লগ পাম চাগে শুনিছোঁ কিবা ক'ব বিচাৰিবা নেকি অসমবাসী এইটোৱে বিচাৰিম যে যেনেকুৱা মোক ছাপোৰ্ট কৰি আছে তেনেকুৱা আগতো কৰক যেনেকুৱা মোৰ ঘৰত কোনো নাই মই আপোনালোকে নিজৰ পৰিয়াল বুলি ভাবোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাহিৰে কাকাক লগ কৰিলা তুমি মই কিছুমান এক্টৰকো লগ পাইছোঁ সিদ্ধাৰ্থ তাই সেইটো একো কথা পতা নাই বাৰু বাছ আমাক মানে স্বাগত কৰিছে মই সেইটোৱে ক'ম মোক পইচা ঘাটি একো নালাগে বাছ এটা মোক চাকৰি হ'লে মোৰ হৈ যাব মোক প্ৰধানমন্ত্ৰী একো কোৱা নাই বাৰু তাৰপৰা ছাইডৰ পৰা চাগে ছাপোৰ্ট কৰি আছে মোক গোটেই অসমবাসীয়ে ভাৰতবাসীয়ে যি অনুভৱ কৰিছে সেয়া ময়ো অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ আৰু যিখিনি কষ্টখিনি চিমুৱে কৰিছে আমি আপোনাৰ লগৰ দৰে আমিও যেনেকৈ উৎসাহ দিবলৈ আহিছোঁ তাইক আমি উৎসাহে দি আহিছোঁ আৰু আমি আমাৰ অৰ্গেনাইজেশ্যনৰ পৰা 2023ত অসম দিব্যাংগ ৰত্ন এৱাৰ্ড দিছিলোঁ যেতিয়া তাই IBSA ৱৰ্ল্ড ব্লাইণ্ড গেমছ খেলিছিলে আৰু তেতিয়া আমি জানিছিলোঁ যে তাই নিশ্চিতভাৱে অনাগত সময়ত আৰু ফলাফল দিব আৰু সেই ছোৱালীজনী য'ত আমি ঘৰ গৈছোঁ য'ত তেওঁৰ বেৰা ঘৰত থাকে সেই ঘৰৰ ছোৱালীজনী য'ত মানুহে মানে ভিক্ষা মাগিবলৈ পঠাই দিয়ে তেনেকুৱা শিশুক সেই ছোৱালীজনী আজি গৈ পেলাই বিশ্বজয়ী হৈছে সেইটো তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে আৰু সেইকাৰণে মই কৰোঁ যে চৰকাৰক এটাই মোৰ মানে অনুৰোধ থাকিব তাইক যাতে এটা সংস্থাপন দিয়ে কাৰণ আমি দেখোঁ যে বেলেগ প্লেয়াৰবিলাকক সেইখিনি সন্মান দিয়া হয় আৰু এইবাৰো দিছে আমি দেখিছোঁ আজি জইণ্ট ডাইৰেক্টৰ বাইদেউ আহিছে সকলো আহিছে সন্মান দিছে কিন্তু এটা সংস্থাপনো যদি তাইক দিয়ে তেতিয়াহ'লে এইটো অনাগত সময়ত যিমান ডিফাৰেণ্টলি এবল বিশেষভাৱে সক্ষম ব্যক্তিসকল থাকিব তেওঁলোকেও স্পৰ্টছত আগুৱাই যাবলৈ ভাল পাব আৰু মই ভাবোঁ এইটো এটা খুব ভালখন আৰু মই সেইকাৰণে অসমবাসীক আৰু চিমক অভিনন্দন জনাইছোঁ ধন্যবাদ আৰু আদৰিবলৈ ডিষ্ট্ৰিক্ট খেলুৱৈসকল আহিছে আজি আমাৰ আহিছে সকলো আহিছে আমাৰ অল আছাম ব্লাইণ্ড স্পৰ্টছ এছ'চিয়েশ্যন আহিছে
দৃষ্টিহীন আমাৰ ব্লাইণ্ড স্কুলৰ ছাত্ৰ ছাত্ৰী আহিছে, মৰিগাঁও যোৰহাটৰ পৰা আহিছে, কটন কলেজৰ পৰা আহিছে, চ' গুৱাহাটী বিশ্ববিদ্যালয়ৰ আহিছে দৃষ্টিহীন ছাত্ৰ, যে সকলো আহিছে। আচলতে মই সেইকাৰণে মই নিজৰ নাম কোৱাই নাই, মই সেই প্ৰতিনিধিটোক মানে বিলং কৰিছোঁ, যোনে সকলো হৈ পেলাই চিমুক আজি অভিনন্দন জনাব আহিছে। আৰু আমি সকলোৱে 3টা বজাৰ পৰা ইয়াত ৰখি আছোঁ একমাত্ৰ এইকাৰণে যে এইটো এটা পিছলৈ গ'লে ৰোল মডেল হওক, চবেই এনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰেৰণা দিয়ে যাতে, সেইটো কাৰণে আমি আহিছোঁ। আৰু যথেষ্ট ভাল ফলাফল কৰিছে আৰু মোৰ তাইলৈ শুভেচ্ছা থাকিলে। হয়, তেখেতে প্ৰধানমন্ত্ৰীৰ লগত আৰু আমাৰ ৰাষ্ট্ৰপতিৰ লগতো কথা পাতিছে। আৰু তাই এতিয়া মানে গোটেই ভাৰতবাসীৰ কাৰণে এটা প্ৰেৰণাৰ পাত্ৰ হৈ পৰিছে আৰু আমিও বহুত সুখী। আৰু মই ভাবোঁ যে অহাকালি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক লগ কৰিব আৰু কিবা এটা যথেষ্টভাৱে তেওঁ ভাবিছে। আৰু এইবাৰ আপুনি দেখিছে খুব ধুনীয়াকৈ ৰেছপন্স দিছে, চৰকাৰে নিজে ইনিচিয়েটিভ লৈছে, ইনফেক্ট ফ্লাইটৰ টিকেটখিনিও গভৰ্ণমেণ্টে কৰি দিছে। চ' গোটেইখিনি ব্যৱস্থাপনা ইমান ধুনীয়াকৈ কৰিছে, নিয়াৰিকৈ কৰিছে, মই শলাগ লৈছোঁ। আৰু স্পেচিয়েলি ডাইৰেক্টৰ স্পৰ্টছৰ ইমান ধুনীয়া ব্যৱস্থাপনাৰ কাৰণে তেওঁলোকক শলাগ লৈছোঁ।